আপুনি যেহেতু ঐক্যৰ কথা কৈ আছে সেইটো ক্ষেত্ৰত বিৰোধী ঐক্যৰ কথা নিপুণ বৰাই কৈছে যে আমাৰ 15টা দলৰ মাজৰ অখিল গগৈ মাত্ৰ এজনহে। মই ভাবো যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত বা জুবিন ক্ষেত্ৰত আমি ৰাজনীতিৰ কথা পতাটো উচিত নহয়। গতিকে এই বিষয়টো মই বেলেগ সময়ত আপোনালোকক দি দিম, গতিকে বেয়া নাপাব। জুবিন দাক বহুত বেছি ভাল পাওঁ, জুবিন দাক লৈ আমি বহুত বেছি ইমোচনেল। এইটো ক্ষেত্ৰত আমি ৰাজনীতিৰ কথা নাপাতো। আপোনালোকে জুবিন গাৰ্গ সম্পৰ্কীয় যি প্ৰশ্ন আছে মোক সুধিব পাৰে। চাৰ্জশ্বিট বনাইছিলে SIT আৰু যিখন এতিয়া ছচিয়েল মিডিয়াত মানে হোৱাটছআপত বিচাৰিলেই সুলভ নিচিনা এটা বস্তু হৈ পৰিছে। গতিকে SIT নিজৰ কনফিডেন্সিয়েলিটি মেইনটেইন কৰিব নোৱাৰি আপোনাৰ দৰে ব্যক্তিৰ ওপৰত মানে SIT নিজে এখন লিক কৰি দিছে, SIT নিজে এখন লিক কৰি দিছে। লিক কৰি ভাবিছে যে বিৰাট একদম হত্যাকাণ্ড বুলি দিলো, গতিকে একদম চবে বাহ দিব। বহুতে বাহ দিছিলে, মই উল্টা মাৰি দিলো। মই উল্টাকে কলো, মই সমালোচনা কৰি দিলো। গতিকে মোক ভয় খুৱাব খুজিছে আৰু যিবিলাকে বাহ দিছিলে, আপোনাৰ নিউজ লাইভ, যিবিলাকে বাহ দিছে টাইম 8, তেওঁলোকক মানে তেওঁলোকক একো কৰা নাই আৰু মোৰ ওপৰত চেষ্টা কৰিছে। আপুনি কালি আমাৰ অসম পেপাৰখন পঢ়ি চালেই হ'ল। আমাৰ অসম পেপাৰখনৰ লিড নিউজটোৱে হ'ল যে অসমৰ প্ৰত্যেকজন সাংবাদিকৰ হাতে হাতে এই SIT ৰিপৰ্টটো আছে আৰু সেই SIT ৰিপৰ্টৰ ভিত্তিত তেওঁলোকে নিউজ কৰিছে। আপোনালোকে যিকোনো এখন পেপাৰ পঢ়ি চাওকচোন, চব পেপাৰতে এইবিলাক SIT ৰিপৰ্টটো যে হাতে হাতে আছে এইটো কথা কৈ আছে। ND24 এইটোৰ ওপৰত প্ৰথম দিনাই টক শ্ব' পাতি দিলে, NK TVও টক শ্ব' পাতি দিলে, হয়নে নহয়? চবৰ হাততে আছে। কিন্তু এটা কথা আছে নহয় অসমীয়াত নহয়, এইটো বাংলাতহে আছে, যত দোষ নন্দ ঘোষ। অসমত যিমান গণ্ডগোল হ'ব তাৰ কাৰণে জগৰীয়া অখিল গগৈ। গতিকে মোকে ধৰিছে, মোক ধৰাটো ইমান উজু কথা নহয়। মোৰ কাৰণে জেইলো একেটা ঠাই। খালি মই অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ কৰো, যদি মোক জেইলত পঠিয়াই তেখেতে, আপোনাৰ কি নাম SIT CIO গৰাকীৰ জৰিয়তে যদি মোক জেলত পঠিয়াই, তেওঁ যদি সেইটো বুদ্ধি কৰিছে, অসমৰ মুখ্যমন্ত্ৰীক খালি মই আহ্বান জনাম, মোৰ গাটো বেয়া হৈ আছে। যেনেকে মানে আপোনাৰ শ্যাম কানু মহন্তক মেট্ৰেছ দিছে, মোকো যেন এখন মেট্ৰেছ দিয়ে। জেলত বৰ ফটা কম্বল থাকে, তাত শুব নোৱাৰি, আৰু লগতে 2খন কম্বল যাতে দিয়ে অলপ ভাল চাই। আৰু তেওঁ ঘৰত থকাবিলাক নালাগে বাৰু, অলপ ভাল চাই 2খন যাতে কম্বল দিয়ে, আৰু বেড কভাৰ এখন আৰু আঁঠুৱা এখন। খুব মহ ওলাইছে এতিয়া, তো গতিকে আজিকালি ঠাণ্ডা দিনতহে মহ ওলাই, জানেনে নাই? আগতে গৰম দিনত ওলাই, আজিকালি ঠাণ্ডা দিনত। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক খালি আহ্বান জনাইছো যে তেখেতে মোক 2খন ব্লেংকেট, 2খন লাগিব দেই, মোৰ একদম জ্বৰ। আপোনালোকে দেখিছে না, মই একদম ঘামি আছো। 2খন ব্লেংকেট লাগিব, এখন বিচনা চাদৰ, এটা আঁঠুৱা, আৰু কি কৈছিলো, আৰু এখন মেট্ৰেছ কিন্তু হেৰিয়াক দিছে আকৌ দেই, শ্যাম কানু মহন্তক দিছে, মোক নিদিলে নহব। মোক ফটা কম্বল দিলে নহব, উৰেহে খোৱা। যেতিয়া মাতে মই আহিছো। সেইকাৰণে মোক নাপাব যায়, মই শিৱসাগৰত আছিলো, মোক নাপাবৰ কাৰণে মই ঘৰলৈ আহিছো। আজি নটিচ আহিলে আজিয়ে যাম, কাইলৈ নটিচ আহিলে কাইলৈ যাম, আৰু ফোন কৰিলে মানে এতিয়াই যামেই আৰু চিধা আপোনালোকক লগত লৈ গুচি যাম। আপুনি অধিবক্তাৰ লগত কথা পাতিছে নে? কিমান কঠোৰ ধৰা লগাইছে? আপোনালোকে নিজে পঢ়ি চাও যে চাৰ্জশ্বিট বোলা বস্তুটো প্ৰাইভেট প্ৰপাৰ্টি নহয়। চাৰ্জশ্বিট বোলা বস্তুটো ৰাজহুৱা প্ৰপাৰ্টি। সেইখন যদি কোনোবাই ব্যাখ্যা বিশ্লেষণ কৰে, সেইখন যদি কোনোবাই উলিয়াই দিয়ে, সেইটো কোনো অপৰাধ নহয়, সেইটো প্ৰাইভেট প্ৰপাৰ্টি নহয়ে। মোক এনে ধমকি মাৰিব কৈছে, তোক জেলত ভৰাম বুলি। হিমন্তৰ ধমকিলে মই কোনোদিন ভয় কৰা মানুহ নেকি? আপোনালোকে নিজে জানে।